জামুগুৰিহাটৰ টৌভঙাৰ নবিল গাঁৱত দুদিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে সাৰ্বজনীন ৰাস মহোৎসৱ। নবিল সাৰ্বজনীন ৰাস মহোৎসৱ উদযাপন কমিটিৰ উদ্যোগত নানান ৰং বিৰঙৰ আলোকসজ্জাৰ মাজেৰে হাইলাখ বৃন্দাবন সদৃশ পৰিৱেশৰ মাজত অনুষ্ঠিত এই শ্ৰী শ্ৰীকৃষ্ণ ৰাসলীলা ভাওনাত গাঁওখনৰ পুৰুষ মহিলা যুৱক যুৱতী আৰু কিশোৰ কিশোৰীয়ে ভাওৰীয়া হিচাপে নিজৰ নিজৰ সুন্দৰ অভিনয় প্ৰতিভা প্ৰদৰ্শন কৰা পৰিলক্ষিত হয়। ৰাস মহোৎসৱ উদযাপন কমিটিৰ সভাপতি উত্তম দাস আৰু সম্পাদক শংকৰ দাসৰ বিশেষ তৎপৰতাত ৰাইজৰ সহযোগত অঞ্চলটোৰ বিভিন্ন জাতি জনগোষ্ঠীৰ ধৰ্মপ্ৰাণ ৰাইজৰ অংশগ্ৰহণেৰে আয়োজিত সাৰ্বজনীন ৰাস মহোৎসৱ অনুষ্ঠানৰ আঁত ধৰে ভাওনা শিল্পী অজিত দাসে। মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে জিলা পৰিষদৰ প্ৰাক্তন সদস্য কিশোৰ দাহালে। বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে নবিলি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক শান্তনু গৌতম, সমাজকৰ্মী হৰকান্ত দৈমাৰী, যুৱনেতা সঞ্জয় কিষাণকে ধৰি কেইবাজনো গণ্যমান্য ব্যক্তি। দুয়োদিনা ৰাস মহোৎসৱত অংশগ্ৰহণকাৰী সকলো শ্ৰেণীৰ ৰাইজৰ প্ৰতি উদযাপন কমিটিয়ে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে। এই মুহূৰ্তত আমি পোনপ্ৰথমে সকলো অসমবাসী ৰাইজক নবিল ৰাস কমিটিৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ ৰাসভাগ পতাৰ অলপ পলমকৈ পতাৰ বাবে ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ। আমি ৰাসভাগ দুদিনীয়া কাৰ্যসূচীৰে পাতিব ওলাইছোঁ। আজি আমাৰ দ্বিতীয় নিশা। দ্বিতীয় নিশাও আমি শিশুলীলাৰ পৰা মহাৰাসলৈকে আমি অনুষ্ঠিত কৰিছোঁ আৰু এই শ্ৰীকৃষ্ণৰ ৰাসলীলা ভাগ আমাৰ এই নবিল গাঁৱত প্ৰত্যেক বছৰেই পাতি আহিছোঁ আৰু আমাক এই মহান শ্ৰীকৃষ্ণৰ ৰাসলীলা ভাগত আমাৰ যিসকলে আমাক সহায় সহযোগ আগবঢ়াইছে তেখেতসকললৈ আমি নবিল ৰাস কমিটিৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। যাতে আগলৈকেও আমাক এনেধৰণৰ সহায় সহযোগ আগবঢ়াব বুলি আমি সকলোৰে ওচৰত আশা বিচাৰিছোঁ আৰু এই দ্বিতীয় দিনা ৰাস মহোৎসৱ ভাগ আপোনালোকে সকলোৱে আনন্দ ফূৰ্তি মনে উপভোগ কৰিবৰ বাবে আমি কমিটিৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ। আমাৰ নদুৱাৰ সমষ্টিৰ বিধায়ক শ্ৰীযুত পদ্ম হাজৰিকা দেৱক আমি এই নবিল ৰাস কমিটিৰ তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু অসম চৰকাৰৰ পৰা যি আমাৰ 25,000 টকাকৈ আমি প্ৰত্যেকখন ৰাসে পাইছোঁ আৰু আমাৰ নবিল এই ৰাসখনেও পাইছোঁ। সেয়েহে আমি বিধায়ক মহোদয়কো এই সুযোগতে আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। যাতে আগলৈকো এনেকৈ আমাক আগুৱাই লৈ যাব বুলি আশা ৰাখিছোঁ। ব্যুৰ' ৰিপৰ্ট অসম টুডে।